হয় নমস্কাৰ যেহেতু 6 তাৰিখ ৰাতিপুৱা 5টা 5:30 বজাত আমাৰ হোষ্টেলৰ পৰা ষ্টাডি টাইমত তিনজন ল'ৰাই ৱাল 8 ফুট মান হ'ব ৱাল পাৰ হৈ মানে পলাই গুচি গৈছিলে তাৰপিছত আমি হিদিনাৰ পৰাই যিমান পাৰো পুলিচৰ সহায় লৈ ফেলে বিচাৰিলোঁ তাৰপিছত আমি 3-4 দিন বিচাৰিলোঁ 3-4 দিন আমি একো ইনফৰমেশ্যন নাপালোঁ কিন্তু যোৱাকালি আমি এটা ফোন কল পালোঁ এই ফোন কলটো আসলতে ৰাজা বসুমতাৰী এজন ল'ৰা জনে পলাই গৈছিল হোষ্টেলৰ পৰা তেখেতে ফোন কৰিলে দেউতাকক আৰু তেনেকৈ আমি ট্ৰেক কৰিলোঁ আৰু ট্ৰেক কৰি ফেলে আমি তেজপুৰ মিছন চাৰিআলিত এটা দোকানত তেওঁলোকক আমি পালোঁ তিনজনক আসলতে নিউজত আমি পাইছিলোঁ শাৰীৰিক নিৰ্যাতন পানিশমেণ্ট দিয়া হৈছে বুলি তেনেকুৱা একো নাই যেহেতু আজি ল'ৰাকেইটা ক'লে ল'ৰাকেইটা এতিয়া CWCত আছে আসলতে হিদিনাখন কিছুমান তম্বাকু বা বিৰি তেনেকুৱা তেওঁলোকৰ হাতৰ পৰা উদ্ধাৰ কৰিছিলে আমি মাজে সময় আমি সাৰপ্ৰাইজ চেকিং কৰোঁ আৰু তেনেকুৱা সাৰপ্ৰাইজ চেকিং কৰোঁতে তেনেকুৱা আমি পালোঁ অৱশ্যে মই নাছিলোঁ মই ছুটিত আছিলোঁ 4 দিনৰ কাৰণে কিন্তু মই গম পাইছোঁ ৱাৰ্ডেনৰ পৰা তেনেকুৱা উদ্ধাৰ হৈছিল আৰু হেতুকে ভয় কৰি ফেলে অৱশ্যে অলপ লাইট পানিশমেণ্ট দিছে বুলি মই শুনিছোঁ তেনেকুৱা বৰ শাৰীৰিক নিৰ্যাতন দিয়া নাই কৰা নাই আৰু হেতুকে ভয় কৰি ফেলে তেওঁলোকে পলাইছে বুলি আমাক কৈছে ইয়াৰ পৰা ট্ৰেইনত গৈছে বুলি কৈছে ৰাতিপুৱা ট্ৰেইনত উঠি ফেলে গোগামুগত ট্ৰেইন ষ্টেচন নামিলে তাতে এক ৰাতি থাকি ফেলে গুৱাহাটী গৈছে ট্ৰেইনতে 3 দিন আছে বুলি আমি গম পাইছোঁ যেটো গোটেই বিদ্যালয়খনত সিসি কেমেৰা আবদ্ধ হৈ আছে নাইট ৱাৰ্ডেন আছে নাইট আপোনালোকৰ যি সিকিউৰিটি আছে তাৰ পিছত কি গাফিলতি কাৰণে তেওঁলোকে যাবলৈ বাধ্য হৈ পৰিল বা কেনে ধৰণে গ'ল তেনেকুৱা গাফিলতি বুলি নহয় একচুৱেলি মই সেইদিনাখনো কৈছোঁ একচুৱেলি এক সাইডত আমাৰ ৱালৰ যিটো হাইট এইটো কম হৈ আছে আৰু তেনেকৈ তেওঁলোকৰ যিটো মাইণ্ডছেট তেনেকুৱা হৈছিল মানে আজিকালি পঢ়িনো কি কৰিম আজি এতিয়া মানে হোষ্টেলৰ পৰা গৈ কৰবা কাম কৰি খাম পইচা ইনকাম কৰিম তেনেকুৱা এটা মাইণ্ডছেট হৈ আছিল ল'ৰাকেইটাক তেনে চান্স লৈ আছিল তেনেকুৱা শুনিছোঁ মই যি সাইডত অলপ ৱালৰ হাইটটো কম আছিলে সেইটো সাইডৰ পৰা তেওঁলোকে মানে জাম্প কৰি পলাই গুচি গ'ল হোষ্টেলৰ পৰা পূৰ্বটো এনেকুৱা হৈছিল নেকি গৈছিল নেকি পূৰ্বটো এই কেইদিন হোৱা নাই কেইবছৰমান আগত 2 বছৰমান আগত কেতিয়াবা হয় 2 বছৰৰ আগত এই যিটো আশিষ গোয়াৰী বুলি ল'ৰা যেনে পলাইছিলে দুবাৰ পলালে আগতো দুবাৰ পলাইছিলে কিন্তু কতো যোৱা নাছিলে ডাইৰেক্ট নিজৰ ঘৰতে গৈ পাইছিলে তেওঁলোক কথা গোগামুগ গ'ল বুলি জাৰ্নিটো কষ্ট কোপা ক'লে কেনে গ'ল সিহঁত হয় শুনামতে গোগামুগত এক ৰাতি থাকি নেক্সট দিনা গুৱাহাটী ট্ৰেইনত উঠিলে আৰু গুৱাহাটীৰ পৰা আমি শুনিছোঁ লামডিঙত গুচি গ'ল লামডিঙৰ পৰা তেওঁলোকে আকৌ লংকালৈ আহিছে বুলি শুনিছোঁ লংকাৰ পৰা নগাঁওলৈকে খোজকাঢ়ি আহিছে বুলি কৈছে আৰু নগাঁওৰ পৰা মিছন চাৰিআলি তেজপুৰ তাতলৈকে আহিছে বুলি মই শুনিবলৈ পাইছোঁ এতিয়া ছাত্ৰ তিনিজন ভালে আছে এই ছাত্ৰ তিনিজন এতিয়া ভালে আছে এতিয়া CWCত কিবা কাউন্সিলিঙত আছে একো তেনেকুৱা মই বেয়া কিবা শুনা নাই ঠিক আছে পৰৱৰ্তী সময়ত এনেকুৱা ঘটনা আকৌ সংঘটিত নহ'ব বাবে কি পদক্ষেপ গ্ৰহণ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই হয় মই আসলতে মিডিয়াৰ পৰা বা আমাৰ গাৰ্জেনৰ পৰা পাব্লিকৰ পৰা মই যথেষ্টখিনি ছাপোৰ্ট বিচাৰিছোঁ যেহেতু এখন অঞ্চলত যিটো এইটো পিছপৰা অঞ্চল এই বৰ্ডাৰ এৰিয়াত এই ডায়মণ্ড ইংলিছ স্কুল এখনে গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড বা পাৰ্মিশ্যন থকা স্কুল য'ত আমাৰ ইয়াৰ লোকেল ল'ৰা ছোৱালীবিলাকে আৰ্টছ ছায়েন্স তেনেকুৱা পঢ়িব পাৰে আৰু তেনেকুৱা কোনো স্কুল নাই তাৰ কাৰণে আমি চিন্তা কৰিছোঁ যদি মিডিয়া বা গাৰ্জেনবিলাকে যদি আমাক ছাপোৰ্ট কৰে নিশ্চয় আমি যথেষ্টখিনি শিক্ষাত আগবঢ়াই লৈ যাব পাৰিম এইটো এৰিয়াৰ এইটো অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক তেনেকুৱা আৰু আমাৰ যোৱা কিছু বছৰৰ পৰা 100% ৰিজাল্ট আহি আছে মেট্ৰিকতো হায়াৰ ছেকেণ্ডেৰীতো আমি তেনেকুৱা ভাল ৰিজাল্ট কৰি আছোঁ একবাৰো আমাৰ ফেইল হোৱা নাই আৰু ডিষ্ট্ৰিক্ট লেভেলৰ টপাৰত আমাৰ স্কুলৰ পৰাও যথেষ্টখিনি তেনেকুৱা ৰিজাল্ট পাই আছোঁ আমি তাকে আপোনালোকৰ পৰা মই হেতুকে ছাপোৰ্ট বিচাৰিছোঁ যাতে আপোনালোকে আমাক যেনেকুৱা তেনেকুৱা যদি বাই চান্সতো হয় আমি নমস্কাৰ মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে
আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনিভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব অগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।